অসমবাসী আৰু সমগ্ৰ বড়ো জাতিৰ বাবে এটা অতি গৌৰৱপূৰ্ণ দিন। নতুন দিল্লীৰ ব্যস্ততাপূৰ্ণ কৈলাশ কলনী, য'ত নেকি প্ৰাক্তন ভাৰতৰ বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দৰে ব্যক্তিয়ে বাস কৰিছিল, তেনে সন্মানীয় স্থানত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অনাবৰণ কৰিলে আৰু ব্যস্ততাপূৰ্ণ পদটিও তেখেতৰ নামত নামাঙ্কিত কৰিলে। এজন অসমীয়া হিচাপে আৰু বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰতিভূ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক এনেকৈ সন্মান আমি সঁচাকৈ অভিভূত হৈছো। অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছো। আজিৰ এই দিনটোত পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো। কৃতজ্ঞ অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছো। তেখেতসকলৰ প্ৰচেষ্টাত আজি অসমৰ বীৰ সন্তানসকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আত্মপ্ৰকাশ কৰিব পাৰিছে। মোৰ ভাষণত মই উল্লেখ কৰিছো যে মধ্যপ্ৰদেশত CRPFৰ জাংগল ৱেলফেয়াৰৰ এখন ডাঙৰ স্কুল আছে, য'ত নেকি CRPFৰ আটাইতকৈ পুৰণা অনুষ্ঠান তাতে আছে। সেই অনুষ্ঠানটো লাচিত বৰফুকনৰ নামত দিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ যে অসমৰ বীৰ সন্তানসকলৰ নাম অসমত সীমাবদ্ধ নাথাকি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেখেতসকলৰ নামত অনুষ্ঠান হ'ব লাগে, নামত বিভিন্ন স্মৃতি নিৰ্মাণ হ'ব লাগে। এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুতিথিৰ দিনটোত আজি আমি এটা স্মৰণীয় মুহূৰ্ত পাৰ কৰিলো। অনাগত দিনত অসমে আৰু এনে অধিক মুহূৰ্ত দেখিবলৈ পাব বুলি মই বিশ্বাস কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, গতিকে তেওঁৰ সন্মান বহুত ডাঙৰ। গতিকে ভাৰত ৰত্নৰ উপযোগী যিমান ভূপেন হাজৰিকাৰ কাৰণে কৰিব লাগে সিমান কাম আমি কৰিম। গোটেইখিনি আপোনালোকে আমাৰ GP সিঙৰ পৰা লৈ ল'ব, তেওঁলোকৰ পৰা এইটো আটাইতকৈ পুৰণা অনুষ্ঠান CRPFৰ মধ্যপ্ৰদেশৰ নিবাস বুলি এটা এৰিয়াত আছে, তাতে নামাঙ্কিত হ'ব। ইমান আৰু দিনকাল সুধিবতো নোৱাৰি, গৃহমন্ত্ৰীগৰাকী তেনেকৈ কেতিয়ালৈ হ'ব, যেনেকৈ সাংবাদিকে প্ৰশ্ন কৰে তেওঁতো তেনেকৈ কৰিব মই নোৱাৰো, কিন্তু হ'ব বুলি কৈছে যেতিয়া হৈ যাব। Sir, one in English, sir.